গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈক ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ উপসভাপতি নিযুক্তি। গোলাঘাটৰ সুসন্তান জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তথা অসমৰ এগৰাকী সুদক্ষ বক্সিং খেলুৱৈ সঞ্জীৱ সন্দিকৈক ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ উপসভাপতি ৰূপে নিযুক্তি প্ৰদান। গোলাঘাটৰ ক্ৰীড়া জগতৰ এজন ভূতাতৰা স্বৰূপ সঞ্জীৱ সন্দিকৈ ভাৰতৰ লগতে অসমৰ বক্সিং জগতত নিজৰ নাম উজ্বলাই ৰাখিবলৈ সক্ষম হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বক্সিং ফেডাৰেশ্যনে তেখেতক উপসভাপতিৰ দৰে গুৰুদায়িত্ব প্ৰদান কৰে। ইয়াৰ উপৰিও তিতাবৰৰ সুদক্ষ খেলুৱৈ বিপুল হাজৰিকাক ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে মনোনীত কৰে। আজি বিমানযোগে ডিমাপুৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত গোলাঘাট জিলা বক্সিং ফেডাৰেশ্যন ৰটাৰী ক্লাবৰ বিষয়ববীয়াসকলে দুইজনকে বিপুল আদৰণি জনায়। ইয়াৰ উপৰিও কাৰ্বি আংলং জিলাৰ ক্ৰীড়া বিষয়া ৰিলিক ৰংহাং, কাৰ্বি আংলং জিলাৰ খানজাং লাংচং ক্ৰীড়া সন্থাৰ সভাপতি জীৱন পাঠক, লাংচৰ ভলীবল সন্থাৰ সম্পাদক মুকুল বৰা আৰু কাৰ্যনিৰ্বাহক সদস্য খয়া সিং তকবি আদিয়ে বিপুল আদৰণি জনায়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। এতিয়া সঁচাকৈ ক'বলৈ গ'লে ইণ্ডিয়াত বক্সিং দুটা হৈ আছিল। আমি আগৰ পৰা IABFৰ লগত আছিলোঁ। IABFটো এইবাৰ ৰেকগনাইজ কৰিছে, মানে ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যনে। গতিকে আমাৰ খুব ভালে লাগিছে। এইটো আমাৰ এইবাৰৰ পৰা এটা ৰিকগনাইজ হ'ল। আমাৰ বছৰীয়া প্ৰত্যেক মানে 4 বছৰৰ মূৰে আমাৰ ইলেকশ্যন হয়। এইবাৰ ইলেকশ্যন হ'ল। ইলেকশ্যনত মই এজ এ ভাইচ প্ৰেচিডেণ্ট হিচাপে মই চিলেকশ্যন হ'লোঁ। আৰু আমাৰ বিপুল হাজৰিকা আছে, আছাম বক্সিং এছ'চিয়েশ্যনৰ তেখেত মানে সভাপতি। তেওঁ জোনেলৰ প্ৰেচিডেণ্টশ্বিপটো লাভ কৰিব কিছুদিনৰ পিছতে। এতিয়া বৰ্তমান তেওঁ এক্সিকিউটিভ মেম্বাৰ হিচাপে তেওঁ চিলেকশ্যন পালে। গতিকে সঁচাকৈ ভাল লাগিছে। আমাৰ আশা আছিল যে আমি অসমৰ বক্সিংটো অকণমান ডেভেলপ কৰিম বুলি আৰু কিবা এটা কৰাৰ মানে চেষ্টা কৰি আছিলোঁ, কিন্তু এতিয়া আমি পোৱা নাছিলোঁ, ৰিকগনাইজ পোৱা নাছিলোঁ। এইবাৰ যিহেতু আমি ৰিকগনাইজ পাইছোঁ, গতিকে আমি অসমৰ বক্সিংটো আৰু অকণমান আগবঢ়াবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। আপুনি দুআষাৰমান ক'ব নেকি? এনেই ভাল লাগিছে। বক্সিঙৰ ক্ষেত্ৰখনক আমি আৰু আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিম। আমি অসমতে নহয়, নৰ্থ ইষ্টৰ বক্সাৰসকলক উলিয়াই ভাৰতবৰ্ষই নহয় পৃথিৱীৰ ভিতৰতে ভাল খেলুৱৈ হিচাপে স্বীকৃতি পোৱাবৰ কাৰণে যত্ন কৰিবৰ কাৰণে আমি কৰিম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।